আচলতে ক'বলৈ গ'লে আপোনাৰ HIV গোটেই বিষয়টোৱে আচলতে মানে অলপ স্পৰ্শ হয়। আমি সকলোৱে জানো যে এইটো এটা দুৰাৰোগ্য নিচিনাই, কিন্তু তথাপিতো আমি একচুৱেলি যদি সমাজখনত যদি আমি উচিত ব্যৱস্থা লোৱা যায়, সকলোকে সজাগতামূলক ব্যৱস্থা লোৱা যায়, তেনেহ'লে এই ৰোগটো আমি যথেষ্টখিনি আমি ইয়াত বাধা দিব পাৰোঁ, এই ৰোগটো নোহোৱাকৈ ৰাখিব পাৰোঁ। কাৰণ সমাজখনত একচুৱেলি এতিয়া বৰ্তমান দেখা গৈছে যে যিখিনি য়ং জেনেৰেশ্যন, যিখিনি উঠি অহা যুৱক যুৱতীৰ মাজতে এইটো বেছিকৈ প্ৰচলন হৈছে। তথাপিতো আমি ক'ব খোজোঁ যে আমি সজাগতামূলক ব্যৱস্থা ল'লে যিখিনি যুৱক যুৱতী এই ৰোগত আক্ৰান্ত হোৱাৰ পথত তেওঁলোকক আমি এই ৰোগত যাতে পুনৰ যাতে আক্ৰান্ত নহয়, তাৰ কেনেধৰণৰ ব্যৱস্থা ল'লে আমি তেওঁক বাধা দিব পাৰোঁ, সেই ক্ষেত্ৰত আমি আমাৰ চৰাইদেউ জিলাতো আমি সজাগতামূলক ব্যৱস্থা এৱাৰনেছ ক্ৰিয়েশ্যনৰ কাৰণে আমি স্বাস্থ্য বিভাগৰ তৰফৰ পৰা ব্যৱস্থা হাতত লৈছোঁ। আমি এনেই বৰ্তমান জনাত চৰাইদেউ ডিষ্ট্ৰিক্টত 18-19 জন মান আছে চাগে। তাৰ পাছত তেওঁলোকৰ সংস্পৰ্শত থকা কেইবাজনো যুৱক আছিল, যিহেতু তেওঁ ড্ৰাগ আসক্ত আছিলে, এই ক্ষেত্ৰত কি ঠিক তেনেকৈ আমি ধৰক এতিয়া কোনকেইজন ড্ৰাগ আসক্ত বা কোনকেইজনে এতিয়া ধৰক ড্ৰাগছ লৈ আছে সেইটো আমি জ্ঞাত নহয়। গতিকে আমি এনেকৈ ডাইৰেক্টলি আমি কাকো হেৰি কৰিব নোৱাৰোঁ। তথাপিতো আমি সজাগতামূলক ব্যৱস্থা মানে আমি কেম্পৰ জৰিয়তে আমি এই বিষয়ত আমি প্ৰত্যেককে সজাগ কৰিব লাগিব, যাতে মানে এইটো যে এটা ডাঙৰ ব্যাধি আৰু ইয়াৰ পৰা সকলোৱে আমি আঁতৰি থকা উচিত। গতিকে সেইকাৰণে সেইখিনি সজাগতামূলক আমি ব্যৱস্থা লৈছোঁ। আৰু আমি কেম্প জেগাই জেগাই আমি বিভিন্ন ঠাইত কেম্প পাতিছোঁ, হেল্থ কেম্প, আৰু হেল্থ কেম্পতো আমি এই বিষয়ে ৰাইজক জনাইছোঁ, সকলোকে জনাইছোঁ, আৰু সকলোকে সজাগ হ'বৰ কাৰণে এই ড্ৰাগছ যে এটা ডাঙৰ আমাৰ ছ'চিয়েল এটা ব্যাধি, এইটোৰ পৰা যাতে আমি সমাজখন যাতে আঁতৰি থাকিব পাৰোঁ, আৰু লগতে আমি সমাজখনক যাতে নচামুক্ত কৰি ৰাখিব পাৰোঁ। আৰু লগতে অসম চৰকাৰ, ভাৰত চৰকাৰেও এই নচামুক্ত ভাৰত এটা বিশেষ প্ৰগ্ৰেম হাতত লৈছে। আৰু সেই ক্ষেত্ৰত আমি আমাৰ চাইকিয়াট্ৰিষ্টৰ জৰিয়তে ডিষ্ট্ৰিক্টত আমি বিভিন্ন স্কুল, কলেজ আৰু জুনিয়ৰ কলেজ আৰু আপোনাৰ মহাবিদ্যালয়বিলাকত আমি এই এৱাৰনেছ কৰাৰ কাৰণে আমি ব্যৱস্থা হাতত লোৱা হৈছে আমাৰ ফালৰ পৰা। মূল কাৰণটো আচলতে মানে কি, আৰু আপোনাৰ ধৰক ড্ৰাগ ইউজটোৰ পৰাই মেইনলি হয়, তাৰ পৰাই তাৰমানে ধৰক এইটো বিয়পে। আমি এতিয়া ধৰক যিখিনি আমি দেখিছোঁ, জানো যে বিভিন্ন এই ধৰক য়ং জেনেৰেশ্যনৰ মাজত এইটো প্ৰভাৱ বেছি। গতিকে ধৰক এতিয়া আগৰ নিচিনা তেনেকুৱা নহয়, কিন্তু এতিয়া ধৰক হৈছে কি আইডু বুলি কয়, যিটো ইনজেক্টিং ড্ৰাগ ইউজাৰ্ছ, তেওঁলোকৰ মাজত এইটো প্ৰভাৱটো বেছি। আৰু সেই ক্ষেত্ৰত আমি আমাৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা যাতে মানে আঁতৰি থাকিব পাৰে, আমি বিভিন্ন সজাগতামূলক মেল মিটিঙৰ জৰিয়তে আমি ব্যৱস্থা হাতত লৈছোঁ। দেখা যায় যে অৰুণাচল আৰু নাগালেণ্ড ওচৰতে আছে, সেইটো গোটেই নুই কৰিব নোৱাৰি। তথাপিতো আমি যিখিনি আমাৰ ধৰক চৰাইদেউ জিলাৰ ভিতৰতে যিখিনি ধৰক বৰ্ডাৰ এৰিয়া, সেই বৰ্ডাৰ এৰিয়াত অকণমান সজাগতাটো বেছি কৰিছোঁ আমি। তাতে কেম্প বা মেল মিটিঙো বেছিকৈ কৰা হৈছে, আৰু যাতে মানে আমাৰ ড্ৰাগ ইনস্পেক্টৰৰ জৰিয়তে আমি কিছুমান ব্যৱস্থা হাতত লৈছোঁ, যাতে এই ইনজেকশ্যন বা হেৰিৰ বিক্ৰীৰ ক্ষেত্ৰত কোনো যাতে ফাৰ্মাচিষ্ট বা এনেকুৱা ড্ৰাগছৰ যিখিনি মেডিচিনৰ লগত জড়িত ব্যৱসায়ী, তেওঁলোকে যাতে মানে উইদাউট প্ৰেছক্ৰিপশ্যন যাতে কোনো ঔষধে বিক্ৰী নকৰে, আৰু ইনজেকশ্যন বা চিৰিঞ্জ এইবিলাক যাতে বিক্ৰী নকৰে, ব্যৱস্থা হাতত লোৱা হৈছে।